নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ আৰু আপোনালোকে চাই আছে আমাৰ সময় জনবিচাৰিত এটা দুখ খবৰ কোভিডত প্ৰাণ গ'ল স্বাস্থ্যকৰ্মী আৰু দিনে ৰাতিয়ে কোভিড চেণ্টাৰত সেৱা আগবঢ়াই নিজে পৰলোক প্ৰাপ্তি হ'ল কোভিড স্বাস্থ্যকৰ্মীক জনাইছো গুৱাহাটী কালাপাহাৰ কোভিড হস্পিটেলত মৃত্যু হয় স্বাস্থ্যকৰ্মীজনৰ আৰু মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰ কৰ্মচাৰী আছিল তেওঁ আমি জনাইছো যে কোভিডে প্ৰাণ নিলে স্বাস্থ্যকৰ্মী আৰু সংকিত ঠিকাভিত্তিক অস্থায়ী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল আৰু কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় স্বাস্থ্যকৰ্মী আৰু গুৱাহাটী কালাপাহাৰ কোভিড হস্পিটেলত মৃত্যু হয় তুলিৰাম বৈশ্য আৰু মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰৰ কৰ্মচাৰী আছিল তেওঁ আমি জনাইছো যে কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় স্বাস্থ্যকৰ্মীৰ আৰু সংকিত ঠিকাভিত্তিক অস্থায়ী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল আৰু মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰ কৰ্মচাৰী আছিল তেওঁ মৃত স্বাস্থ্যকৰ্মীগৰাকীৰ পৰিয়ালক সাহায্য প্ৰদানৰ লগতে পত্নীক সংস্থাপন দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে এতিয়া ঠিকাভিত্তিক কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ অভিযানত অন্তৰ্গত সহকাৰী খণ্ড আঁচনিৰ প্ৰবন্ধক আছিল তুলিৰাম বৈশ্য আমি জনাইছো যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত চৰকাৰী খণ্ড আঁচনিৰ প্ৰবন্ধক আছিল তুলিৰাম বৈশ্য আৰু ঠিকাভিত্তিক অস্থায়ী কৰ্মচাৰীসকল মিলিত হৈ তুলিৰাম বৈশ্যৰ মৃত স্বাস্থ্যকৰ্মীগৰাকীৰ পৰিয়ালক সাহায্য প্ৰদানৰ লগতে পত্নীক সংস্থাপন দিবলৈ আহ্বান জনাইছে আমি জনাইছো যে কোভিডৰ আক্ৰান্ত হৈ মৃত্যুমুখত পৰে তুলিৰাম বৈশ্যৰ আৰু কোভিড-19ৰ বিৰুদ্ধে যুঁজি অৱশেষত নিজেই মৃত্যুক সাৱটিলে ঠিকাভিত্তিক স্বাস্থ্যকৰ্মীয়ে আৰু মাখিবাহা আদৰ্শ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰত তেওঁ কৰ্ম আগবঢ়াইছিল আৰু নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত সহকাৰী খণ্ড আঁচনিৰ প্ৰবন্ধক তুলিৰাম বৈশ্যই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে আৰু 12 ছেপ্টেম্বৰত আক্ৰান্ত হয় কোভিডত আৰু গুৱাহাটীৰ মাৰোৱাৰী মেটাৰনিটি হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও তেওঁ মৃত্যুক সাৱটিব লগা হয় আৰু 10 দিনে চিকিৎসা কৰি স্বাস্থ্যৰ উন্নতি নোহোৱাত 21 ছেপ্টেম্বৰত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী কালাপাহাৰ কোভিড হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল আৰু অৱশেষত মৃত্যুৰ সৈতে যুঁজি হাৰ মানিলে স্বাস্থ্যকৰ্মীজনে আৰু চিকিৎসাধীন অৱস্থাত তুলিৰাম বৈশ্যৰ যোৱা 30 অক্টোবৰত মৃত্যুবৰণ কৰে আমি জনাইছো মৃত্যুৰ সময়ত বৈশ্যই পত্নীৰ লগতে 2 সন্তান এৰি থৈ গৈছে আৰু বৈশ্যৰ মৃত্যুৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল এক দুখবৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় স্বাস্থ্যকৰ্মী আৰু শংকিত হৈ পৰিছে এতিয়া ঠিকাভিত্তিক স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল আৰু গুৱাহাটী কালাপাহাৰ কোভিড হস্পিটেলত মৃত্যু হয় তুলিৰাম বৈশ্যৰ আৰু মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰৰ কৰ্মচাৰী আছিল তেওঁ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত সহকাৰী খণ্ড আঁচনিৰ প্ৰবন্ধক আছিল তুলিৰাম বৈশ্য আমি জনাইছো যে গুৱাহাটী মাৰোৱাৰী মেটাৰনিটি হস্পিটেলতে ভৰ্তি কৰোৱা হৈছিল আৰু 10 দিনে চিকিৎসা কৰি স্বাস্থ্যৰ উন্নতি নোহোৱাত 21 ছেপ্টেম্বৰত তেওঁ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী কালাপাহাৰত ভৰ্তি কৰোৱা হৈছিল কালাপাহাৰ এখন কোভিড হস্পিটেলত আৰু মৃত্যুৰ সৈতে যুঁজি অৱশেষত মৃত্যুৰ সৈতে যুঁজি শেষ নিশ্বাস ত্যাগ কৰে আৰু 30 অক্টোবৰত তেওঁ মৃত্যু হয় আৰু বৈশ্যৰ মৃত্যুৰ লগে লগে এতিয়া শংকিত হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল আমি জনাইছো চাকৰিৰ নিশ্চয়তা নথকাৰ লগতে জীৱনৰো নিশ্চয়তা নাই অস্থায়ী কৰ্মীসকল আৰু এতিয়া শংকিত হৈ পৰিছে স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল আৰু কোভিডৰ বিৰুদ্ধে যুঁজি জীৱন হেৰুৱাব লগা হ'ল স্বাস্থ্যকৰ্মীয়ে আৰু কোভিডৰ বিৰুদ্ধে যুঁজি জীৱন হেৰুৱাব লগা হ'লে পৰিয়াললৈ নামি আহিব অমানিশা আৰু তাৰ বাবে চাকৰি অনিশ্চয়তা নথকা ঠিকাভিত্তিক যিসকল কৰ্মচাৰী আছে তেওঁলোকে এতিয়া শংকাত ভুগিছে আমি জনাইছো যে কোভিড যোদ্ধাৰ মৃত্যু হ'লে মুখ্যমন্ত্ৰীয়ে যি পূৰ্বতে প্ৰতিশ্ৰুতি অনুসৰি যিবোৰ আঁচনি গ্ৰহণ কৰিছিল সেইবোৰ এতিয়া ঠিকাভিত্তিক যিসকল কৰ্মী আছে অস্থায়ী যিসকল স্বাস্থ্যকৰ্মী আছে তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিবলৈ অনুৰোধ জনাইছে নলবাৰী জিলা স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক যিসকল স্বাস্থ্যকৰ্মী আছে তেওঁলোকে আৰু কালি সন্ধিয়া নলবাৰী জিলা স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক যিসকল স্বাস্থ্যকৰ্মী আছে অস্থায়ী স্বাস্থ্যকৰ্মী আছে তেওঁলোকে আটাই মিলিত হৈ তুলিৰাম বৈশ্যৰ পৰিয়ালক তৎকালীনভাৱে সাহায্য আৰু পত্নীক সংস্থাপন প্ৰদান কৰিবৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছো কোভিডত আক্ৰান্ত হৈ স্বাস্থ্যকৰ্মীৰ মৃত্যু আৰু শংকিত ঠিকাভিত্তিক অস্থায়ী স্বাস্থ্য বিভাগৰ কৰ্মীসকল আমাৰ এই মুহূৰ্তত অস্থায়ী কৰ্মচাৰী মন্তব্য আছে আমি মন্তব্য আগবঢ়াব বিচাৰিছো দুখজনক কথা
2008 চনৰ পৰা এতিয়ালৈকে আমি একেলগে কাম কৰা মাখিবাহা মডেল হস্পিটেলৰ PHC একাউণ্টেণ্ট কাম ABPM হিচাপে কৰ্মৰত তুলসীৰাম বৈশ্যৰ কোভিড আক্ৰান্ত হৈ অকাল বিয়োগত আমি অতি মৰ্মাহত হৈছোঁ। তেখেতৰ এই কণ শিশু দুটা আৰু তেওঁৰ পৰিবাৰ একেবাৰে অস্বস্তিত পৰিছে। কাৰণ আমি স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় মিছনত আমি এটা অস্থায়ী ভিত্তিত কাম কৰা কৰ্মচাৰী, আমাৰ কোনো ছাৰ্ভিচ কণ্ডাক্ট ৰুল নাই। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই আমাৰ কৰ্মচাৰীসকলৰ NHMত কাম কৰা কৰ্মচাৰীসকলৰ ঠিক তুলসীৰাম বৈশ্য আজি নাই, কিন্তু আমাৰ হাজাৰ হাজাৰ এই কণ্ট্ৰেকচুৱেল কৰ্মচাৰীসকলৰো সেই একেই অৱস্থা। গতিকে আমাৰ যিটো আজি চাকৰি নাই কিন্তু আমাৰ পইচাও নাই, যে আমাৰ স্থায়ী ভিত্তিত যিবিলাক চাকৰিয়াল থাকে তেখেতসকলৰ মৃত্যুৰ ক্ষেত্ৰত হ'লে বিভিন্ন ধৰণৰ ৰিটায়াৰমেণ্ট বেনিফিট আদি পায়, কিন্তু আমাৰ তেনেকুৱা কোনো নাই। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগক আমি অনুৰোধ জনাওঁ যাতে এই কৰ্মচাৰীসকলৰ ক্ষেত্ৰত মনোনিৱেশ কৰে, লগতে তুলসীৰাম বৈশ্যৰ পৰিয়ালটো যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই কোভিড যোদ্ধাসকলক বিভিন্ন ধৰণৰ যি প্ৰতিশ্ৰুতি দিছিল, গতিকে সেই প্ৰতিশ্ৰুতি মতে কাম কৰি তেখেতসকলে যাতে এটা সমাজত আশাৰে জীয়াই থাকিব পাৰে, ল'ৰা ছোৱালীখিনিক পঢ়ুৱাব পাৰে, এইখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্য বিভাগলৈ আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ তৰফৰ পৰা আমি নলবাৰী জিলা PHC একাউণ্টেণ্ট কাম ABPM সকলৰ তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কৰজোৰে অনুৰোধ জনাইছোঁ। দুখজনক কথা। আৰু এতিয়া শংকিত হৈ উঠিছে ঠিকাভিত্তিক অস্থায়ী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল। আমি জনাইছোঁ কভিডত আক্ৰান্ত হৈ মৃত্যু হয় স্বাস্থ্যকৰ্মী, আৰু গুৱাহাটী কালাপাহাৰ কভিড হস্পিটেলত মৃত্যু হয় তুলিৰাম বৈশ্য নামৰ স্বাস্থ্যকৰ্মীজন। আৰু মাখিবাহা আদৰ্শ যি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আছে, চিকিৎসালয়ৰ কভিড কেয়াৰ চেণ্টাৰৰ কৰ্মচাৰী আছিল তেওঁ। আৰু মৃত স্বাস্থ্যকৰ্মীগৰাকী পৰিয়ালক যাতে সাহায্য প্ৰদান কৰে তাৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। আৰু কভিড কেয়াৰ চেণ্টাৰত দিনে নিশাই সেৱা কৰি নিজেই মৃত্যুক সাৱটিব লগা হ'ল স্বাস্থ্যকৰ্মীজন। আমি জনাইছোঁ এক দুখ খবৰ, আৰু কভিডত আক্ৰান্ত হৈ মৃত্যু হ'ল স্বাস্থ্যকৰ্মীৰ, আৰু শংকিত হৈ পৰিছে এতিয়া ঠিকাভিত্তিক অস্থায়ী স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকল। আমি জনাইছোঁ মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কভিড কেয়াৰ চেণ্টাৰৰ কৰ্মচাৰী আছিল তেওঁ। আৰু মৃত স্বাস্থ্যকৰ্মীগৰাকী পৰিয়ালৰ সাহায্য প্ৰদানৰ লগতে পত্নীক সংস্থাপন প্ৰদান কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত সহায়ক খণ্ড আঁচনিৰ প্ৰবন্ধক আছিল তুলিৰাম বৈশ্য। আৰু তুলিৰাম বৈশ্যৰ পত্নীক সংস্থাপনৰ বাবে চৰকাৰলৈ আহ্বান জনাইছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে। আমি জনাইছোঁ মৃত স্বাস্থ্যকৰ্মীগৰাকীৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ লগতে পত্নীক সংস্থাপন দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ঠিকাভিত্তিক কৰ্মচাৰীসকলে।